নমস্কাৰ মোৰ লগত বহি আছে এয়া প্ৰত্যুষ প্ৰিয়ম শইকীয়া আৰু প্ৰাগজ্যোতিকাৰ বাউণ্ডাৰীত প্ৰাগজ্যোতিকাৰ ফিল্ডত আমি দুইটা বহি আছোঁ আমি দুইটা ক'বলৈ গ'লে এফালৰ পৰা প্ৰাগজ্যোতিকাৰ প্ৰডাক্টে হয় ময়ো হয় তাইও হয় চ' এইৰ ইণ্টাৰভিউটো ল'বলৈ মই প্ৰাগজ্যোতিকাতকৈ ভাল জেগা এটুকুৰা মনলৈ নাহিল চ' প্ৰাগজ্যোতিকালৈকে মাতি দিলোঁ স্কুল ছুটি হ'ল সকলো ঘৰলৈ গ'ল টিচাৰ্ছ সকলো নাই তো মই তাইক ক'লোঁ যে আমি জাষ্ট বহি পেলাই দুটামান কথা পাতোঁ থাম্বনেইল বা টাইটেলটো দেখিয়ে গম পাইছে যে যোৱাকালি যিটো APSCৰ ৰিজাল্টছখিনি ঘোষণা হ'ল 2024 ৰিজাল্ট যিখিনি ঘোষণা হ'ল প্ৰত্যুষ প্ৰিয়ম শইকীয়া হেজ ক্লিয়াৰ্ড APSC আৰু তাই অতি কম বয়সত আমাৰ প্ৰাগজ্যোতিকাৰ পুৰণা ষ্টুডেণ্ট বা এক্স ষ্টুডেণ্ট হিচাপে প্ৰায় 7-8জনে এতিয়ালৈকে ক্লিয়াৰ কৰিছে বুলি আমি এতিয়ালৈকে গম পাইছোঁ আৰু ওলাব পাৰে তেনেকৈ কিন্তু আটাইতকৈ য়ংগেষ্ট বুলি ক'বলৈ গ'লে তাই আছে তাই 2021ত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল তাৰপিছত 2024ত এতিয়া APSC ক্লিয়াৰ কৰিলে তো প্ৰথম কথা প্ৰিয়ম বহুত কংগ্ৰেচুলেশ্যন তোমাক বহুত ভাল লাগিল আৰু উই আৰ ভেৰি প্ৰাউড অফ ইউ চ' প্ৰথম কুৱেশ্যন কালি যেতিয়া ৰিজাল্ট দিলে তুমি ৰিজাল্ট পালা বা মাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিল ঘৰত প্ৰথমতেতো মই মোৰ নিজৰ নামটোৱে বিচাৰি পোৱা নাছিলোঁ ৰিজাল্ট শ্বীটত চ' তাৰপিছত যেতিয়া পালোঁ তাৰপিছত মাক ক'লোঁ তাৰপিছত মায়ে সুধিছে সঁচাকেনে মানে কাৰো বিলিভ হোৱা নাই কাৰণ অকণমান হেক্টিক চিটুৱেশ্যন আছিলে পৰীক্ষাৰ আগত চ' মানে ইমানো এক্সপেক্ট কৰা নাছিলোঁ পাম বুলি তাৰপিছত পালোঁ যে প্ৰথম শ্বকিং আছিলে তাৰপিছত হেপিনেছলৈ কনভাৰ্ট হৈ গ'ল আৰু শ্বকটো তাৰপিছত APSCৰ পৰীক্ষাটো 3টা ৰাউণ্ডত হয় আমি জানো হয়নে আৰু তেনেকুৱা এটা পৰীক্ষা ক্লিয়াৰ কৰাটো বহুত ইজি নহয় বহুতে বহুত বছৰৰ পৰা লাগি থাকে বহুত সাধনা কৰিব লাগে বহুত ডেডিকেশ্যন লাগে তুমি যে এবাৰতে ক্ৰেক কৰি দিলা সেইটো বহুত ভাল লাগিছে আমাৰো ভাল লাগিছে যিখিনি য়ং জেনেৰেশ্যনে চাই আছে APSCৰ কাৰণে ভাবি আছে ধৰা ক্লাছ 8-9 মানৰ পৰা চিন্তা কৰে কিছুমানে যে তোমাৰ নিচিনা এদিন ক্ৰেক কৰিম বুলি তাহাঁতক কি এডভাইচ দিবা কেনেকৈ পঢ়িব লাগে ফাৰ্ষ্ট হ'ল মাৰ্কছ বেচিছকৈ পঢ়িব নালাগে যে মই ফুল মাৰ্কছ পাব লাগিব সেইকাৰণে মই পঢ়িছোঁ মেইন থিং হ'ল যে মই নলেজৰ কাৰণে পঢ়িছোঁ কিবা এটা পঢ়ি ইণ্টাৰেষ্টিং লাগিছে সেইটো টপিকৰ ওপৰত বেছি পঢ়িছোঁ কিবা এটা ভাল লগা নাই অকণমান কম পঢ়িছোঁ সেইটোৱে ইমান ইম্পেক্ট নকৰে কিন্তু যদি জানিবলৈ পঢ়োঁ ইনষ্টেড অফ ছিকিউৰিং মাৰ্কছ বা ৰেংক তেতিয়া মানে মই ভাবোঁ যে অকণমান বেছি হেল্পফুল হয় তোমাৰ স্কুলিং ক'ত আছিল মই স্কুলিং মণ্টেছৰীৰ পৰা 12লৈকে প্ৰাগজ্যোতিকাত ইয়াতে 15 years ইয়াত কেনেকুৱা লাগিছে আহি পেলাই এতিয়া সময় আহি ভাল লাগিছে বহুত চেঞ্জেছ হ'ল আমি কেঁচা ঘৰৰ পৰা পঢ়িছিলোঁ তাৰপিছত এতিয়াতো চব বিল্ডিং হৈ গ'ল বাট ইম'শ্যনছ একে আছে তুমি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কোনটো ইয়াৰত পাছ কৰিছিলা মই 2016ত মেট্ৰিক পাছ কৰিছোঁ আৰু 2018ত হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ আৰু 2021ত গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ HSত কিমান পাৰ্চেণ্টেজ আছিল প্ৰাগজ্যোতিকাৰ পৰা হাই ছেকেণ্ডেৰীৰ পৰা 86% আছিল ডিষ্টিংশ্যন আছিল অ'কে সেইটো পাৰ্চেণ্টেজ লৈ তেতিয়া হেপী আছিলা নে যথেষ্ট হেপী আছিলোঁ তাকে তাৰপিছত তুমি ডিগ্ৰী কৰিবলৈ গুৱাহাটী গ'লা হয় আৰ্য বিদ্যাপীঠ বহুত কিহত কৰিলা গ্ৰেজুৱেশ্যন মই গ্ৰেজুৱেশ্যন মেথামেটিক্সত কৰিলোঁ লগতে ষ্টেটিষ্টিক্স আৰু ইকনমিক্স পাছ কোৰ্ছ আছিল আৰু আৰ্য বিদ্যাপীঠ মেথামেটিক্সৰ কাৰণে অসমৰ এখন ভাল ইনষ্টিটিউট বুলিয়ে কওঁ ওৱান অফ দ্য বেষ্ট ছাবজেক্ট ৱাইজ যদি চাওঁ তেতিয়াহ'লে ফিজিক্স কেমেষ্ট্ৰি মেথছ আৰ্য বিদ্যাপীঠত বহুতেই ভাল টিচাৰ্ছ বহুত কোঅপাৰেটিভ হয় আৰু মানে ভাল গাইডেঞ্চো দিয়ে আৰু তোমাৰ CGPA কিমান আছিল গ্ৰেজুৱেশ্যন টাইমত 8.4 আছিলে 8.4 আছিল তেতিয়ালৈকে তুমি চিন্তা কৰিছিলানে যে APSCৰ কথাই চিন্তা কৰি আছিলা নে বেলেগ ধৰণৰ লাইক APSCৰ চিন্তাটো তোমাৰ আগৰ পৰা আছিল নে নতুনকৈ আহিলে নে কি কেতিয়া চিন্তা কৰিলা নাই মই 12লৈকে মোৰ একো প্লেনছে নাছিলে মই লাইফৰ লগত কি কৰিম কিন্তু এইটো জানিছিলোঁ যে কিবা এটা মানে ভাল কিবা এটা কৰিম যাতে মানে ছ'চাইটিলৈ হেল্প হওক ফাৰ্ষ্ট মই এয়াৰফ'ৰ্চৰ কাৰণে বহুত ট্ৰাই কৰিলোঁ মই 3বাৰ এয়াৰফ'ৰ্চৰ ৰিটেন ক্লিয়াৰ কৰিলোঁ 3বাৰ মই SSBও দিলোঁ তাৰপিছত ফাৰ্ষ্ট ৰাউণ্ড মোৰ SSB ক্লিয়াৰ হয় বাট কনফাৰেঞ্চ আউট হৈ গ'লোঁ তাৰপিছত এজো নাছিলেগৈ মোৰ চ' তাৰপিছত ক'ভিডৰ টাইমত মই চিভিলছৰ কাৰণে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰিলোঁ তেতিয়া মই গ্ৰেজুৱেশ্যনৰ 3rd ছেমিষ্টাৰত আছিলোঁ তাৰপিছত সেইটোৱে মোক বহুত হেল্প কৰিলে বুজিছোঁ আৰু মই যিমান দূৰ জানো তুমি 2021ত গ্ৰেজুৱেট হৈ পেলাই 2022ত এটা জব পাই গৈছিলা লগে লগে হয় মই পোষ্ট অফিচত পাইছিলোঁ 22ত কিন্তু জবটো কৰিলা নে নকৰিলা নাই মই জইন কৰিছিলোঁ বাট অলপ দূৰত পালোঁ কাৰণে মই নকৰিলোঁ তাৰপিছত 2023ত কি হ'ল 2023ত মই আৰু এটা জব পালোঁ এইটো গভৰ্ণমেণ্ট জবেই হয় কৰ্প'ৰেশ্যন ডিপাৰ্টমেণ্টত এজ এ ইনস্পেক্টৰ এণ্ড অডিটৰ তাত এতিয়ালৈকেতো কণ্টিনিউ কৰি আছিলা হয় এতিয়ালৈকে কণ্টিনিউ কৰি আছোঁ জবটো কেনেকুৱা লাগিছিল কৰি যথেষ্ট ভাল অডিটৰ হিচাপে আছিল ভাল লাগিছিলে জবটো কৰি বাট মানে স্ক'পটো অলপ কম হয় মানে ৰেঞ্জটো অলপ কম হয় সেইটো কাৰণে মানে APSCটো বেছি মই প্ৰিফাৰ কৰিলোঁ আমি যিহেতু প্ৰাগজ্যোতিকাত পঢ়ি আছোঁ বা বহি আছোঁ তুমি
তোমাৰ ফাউণ্ডেশ্যনটো প্ৰাগজ্যোতিকাতে হোৱা ক'বলৈ গ'লে মই যদি কওঁ যে ফাউণ্ডেশ্যনটো বা তোমাক এটা লেভেললৈকে লৈ যোৱাত প্ৰাগজ্যোতিকাই অকণমান হেল্প কৰিছে, মই মিছা ক'ম নেকি? নহয়, মানে 15 বছৰ যদি এটা ইনষ্টিটিউশ্যনৰ পৰা পাইছোঁ, যিহেতু মোৰ এজ 24, তাৰপিছত মই 15 বছৰ তাৰ প্ৰাগজ্যোতিকাতে মই কটাইছোঁ। চ' প্ৰাগজ্যোতিকাই মোৰ পাৰ্চনেলিটি বিল্ড কৰাত আৰু লগতে মানে নিজকে কনফিডেণ্ট বনোৱাত বহুত হেল্প কৰিছে, এইটো মিছা নকওঁ। কাৰণ প্ৰাগজ্যোতিকাত অকল পঢ়ুৱাই নাযায়, বাকী এক্টিভিটিজতো বহুত হেল্প কৰে। চ' প্ৰাগজ্যোতিকা ইজ ওৱান অফ দ্য বেষ্ট ডিচিজন ইন মাই লাইফ ফ্ৰম মাই পেৰেণ্টছ অবভিয়াছলি, মাহঁতে দিছে। অ'কে, তো এতিয়া বহুতৰ মনলৈ প্ৰশ্ন আহিছে যে APSC প্ৰিলিমছ ক্লিয়াৰ কৰাটো তোমাক দেখিছে, তুমি ফাৰ্ষ্ট এটেম্পটত কৰি দিছা, কিন্তু মই কৈছোঁ ইমান ইজি নহয়, বহুতে মানুহে 3-4বাৰ দিয়ে, 4বাৰ দিয়ে, তাৰপিছতো বহুতৰ নহয়গৈ। বহুত ভাল ষ্টুডেণ্টো দেখিছোঁ কিবা নহয় কিবা কাৰণত ৰৈ যায়। তো ষ্টুডেণ্টছখিনিক তুমি উদ্দেশ্য কৰি তুমি থুলমূলকৈ ক'ব পাৰিবানে যে তাহাঁতি যদি ভাবিছে যে ক্ৰেক কৰিব বিচাৰে, স্পেচিয়েলি APSC কথাই মই সুধিছোঁ তোমাক, APSCটো ক্ৰেক কৰিবলৈ কেনেকুৱা ধৰণৰ বুকছ পঢ়িব লাগে, কেনেকুৱা ধৰণৰ মেটেৰিয়েলছ ল'ব লাগিব, বা কেনেকুৱা বস্তুৰ লগত জড়িত হৈ থাকিব লাগিব যাতে ক্ৰেক কৰিবলৈ অকণমান ইজি হয়? ফাৰ্ষ্ট কথাটো হ'ল বহুত পেচেঞ্চ লাগিব, কাৰণ এটা টাইমত পেচেঞ্চ নোহোৱা হৈ যায়গৈ। যেতিয়া দেখিবা যে লগৰবোৰে নিজৰ ড্ৰিমছ পাৰ্চিউ কৰিছে, তোমাৰ হোৱা নাই, তো সেইটো মানে বহুত বেয়া লাগিব। কাৰণ মই নিজে মাষ্টাৰ্ছ নকৰিলোঁ, যেতিয়া মোৰ ফ্ৰেণ্ডছে মাষ্টাৰ্ছ কৰি আছিলে মোৰ অলপ বেয়া লাগিছিলে, কাৰণ মই তেতিয়া মানে এনেকুৱা লাগিছিলে যে মইতো চিম্পল BA পাছ হৈ থাকিম। চ' সেইটোতো লাগিবই, লগতে আনচাৰ ৰাইটিং স্কিলছ পূৰা লাগিব। মানে মই ভাবোঁ যে সেইটো আমি স্কুলৰ লেভেলৰ পৰাই ভাল কৰিব লাগে। যদি স্কুলৰ টাইমত নহয় তেতিয়াও টাইম থাকে, বাট MCQ কুৱেশ্যনতছে আনচাৰ ৰাইটিংটো বেছি ইম্পৰ্টেণ্ট, কিন্তু সেইটোত বেছি গুৰুত্ব দিব লাগে। তাৰপিছত নেক্সট হ'ল মেথমেটিক্সটোতো লাগিবই, কাৰণ CSET পেপাৰখনত মেথছটো লাগে, আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ লগত অকণমান ৰিলেটেড হৈ থাকিব লাগে। এনেকুৱা নহয় যে ডেইলি নিউজ পেপাৰ পঢ়িব লাগে বা ডেইলি নিউজ আৰ্টিকেল চাব লাগে, তেনেকুৱা নহয়। ক'ত কি হৈ আছে ঘটনাবোৰ জানিব লাগে। ইউটিউব চেনেলে হওক, এতিয়া ষ্টাডি IQ আছে, লগতে আনএকাডেমি আছে। ইউটিউব মানে ভিডিঅ'জবোৰ এনেকৈ চাব লাগে যাতে ৰিকমেণ্ডেশ্যনত তেনেকুৱা টাইপৰ ভিডিঅ'বোৰ আহে। তেতিয়া মানে ছ'চিয়েল মিডিয়া খুলিলেও বা ইউটিউবটো খুলিলেও সেইটো তেনেকুৱা ৰিলেটেডে পাই থকা যায়। এনেকুৱা নহয় যে চাব লাগে, কিন্তু যেতিয়া হেডলাইনটো চোৱা যায় তেতিয়া মাইণ্ডত সোমাই যায় যে এইটো বস্তু আছে। চ' মই ভাবোঁ যে মানে ছাৰাউণ্ডিংটো তেনেকুৱা ৰাখিব লাগে। ইয়াতে আৰু এটা কথা সুধিছোঁ মই, তুমি মেথমেটিক্সৰ, ময়ো মেথমেটিক্সৰ, তুমি ভাবা নেকি যে মেথমেটিক্সৰ লগত জড়িত হৈ থাকিলে এক্সামবোৰ ক্ৰেক কৰিবলৈ অকণমান হ'লেও ইজি হয় বুলি? অকণমান মানে যথেষ্ট ইজি হয়, এইটো মানে মই বায়েছড হৈ কোৱা নাই, কিন্তু যেতিয়া মেথমেটিক্সৰ বেছটো ষ্ট্ৰং থাকে, মই কোৱা নাই যে মেথমেটিক্সত মেজৰ ল'ব লাগে বা কিবা, কিন্তু বেছটো সদায় ষ্ট্ৰং থাকিব লাগে। কাৰণ এতিয়া যদি গভৰ্ণমেণ্ট এক্সাম চাওঁ, চেণ্ট্ৰেল হওক বা আমাৰ ষ্টেটে হওক, মেথমেটিক্স পাৰ্টটো 50% মেথমেটিক্সে থাকে, কাৰণ ৰিজনিং প্লাছ মেথমেটিক্সটো মানে দুইটা একে টাইপে হৈ যায়গৈ এপ্টিটিউডটো। চ' মেথছৰ বেচিছটো সদায় ষ্ট্ৰং থাকিব লাগে। লাগিলে তুমি আৰ্টছতে পঢ়া, ছায়েন্সতে পঢ়া, কমাৰ্চতে পঢ়া, সেইটো মেটাৰ নকৰে, বাট মেথছটো যদি ষ্ট্ৰং থাকে তুমি যিকোনো এক্সাম আৰামছে ক্লিয়াৰ কৰি দিব পাৰিবা। কাৰণ বাকীকেইটা তোমাৰ APSCতে কওঁ, CSET পেপাৰখনত তোমাৰ মেথছ পূৰা আহে, আৰু সেইখন হ'ল কোৱালিফাইং পেপাৰ। তুমি যদি GK পেপাৰখন মানে পাছো কৰা, এইখন যদি তুমি যদি একেবাৰে মানে কোৱালিফাইং মাৰ্কছটো নোপোৱা, তেতিয়া ইখনত মানে তুমি ফুল মাৰ্কছ পালেও তুমি পাছ নকৰা। চ' মানে মেথছটোৰ লগত লিংকটো ৰাখিবা, মানে বেছিক হ'লেও মানে মেথছটো কৰি থাকিব লাগে। তো ষ্টুডেণ্টছখিনিক কৈছোঁ যে তাই বহুত ভাল কথা এটা ক'লে যে তোমালোকে যদি ষ্ট্ৰীম যিকোনো চুজ কৰা, ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ লগততো মেথছটো প্ৰায় থাকিবই, আৰ্টছ বা কমাৰ্চৰ ষ্ট্ৰীমৰ ষ্টুডেণ্টখিনিক কৈছোঁ যে মেথমেটিক্সটো এৰি নিদিবা কেতিয়াও। যে এনেকুৱা হয় কিছুমান ক্লাছ 10লৈকে মেথছটো ৰাখিম, আমি আৰ্টছ ল'ম, মেথছ নালাগে আৰু, কিন্তু মেথছ নালাগা নহয়। প্ৰতিটো খোজতে তোমাক মেথছ লাগিব। যে হাই ছেকেণ্ডেৰী ডিগ্ৰী পাছ কৰাৰ পিছত প্ৰতিটো এক্সামত তোমাক মেথমেটিক্সৰ দৰকাৰ হ'বই। চ' টাচটো থকাটো দৰকাৰী, সেইটোকে কৈছোঁ। সদায় দিনে ৰাতি মেথছ কৰিবলৈ কোৱা নাই, খালি মেথমেটিক্সটোৰ লগত টাচ ৰখাটো ইম্পৰ্টেণ্ট কথা এটা। চ' এতিয়া স্কুল লেভেলৰ কথা সুধিছোঁ তোমাক, প্ৰাগজ্যোতিকাখনতো বহুত চেঞ্জ হোৱা দেখিছা তুমি, হয় নাই? আগতে কেঁচাৰ আছিলে, এইবিলাক বিল্ডিং কেঁচাৰ পৰা দেখিছা তুমি? কেঁচাৰ পৰা এই পিছফালৰ বিল্ডিংটোতো নাছিলে চাগে? নাছিলে, একো নাছিলে। উৎপাত কৰিছিলা নে স্কুলত? যথেষ্ট উৎপাত কৰিছিলোঁ, যথেষ্ট মাৰো খাইছিলোঁ। কোনে পিটিছিলে বেছিকৈ স্কুলত? কোন ছাৰ? ছাৰ মানে তেনেকৈ আৰু কৈ নিদিওঁ নামটো, বাট মানে উৎপাত কৰিলে পিটিবই। গম পাইছোঁ। মানে কাণতো ধৰিছোঁ। মানে লাইফটো নহয় ইমান চিৰিয়াছলি ল'ব নালাগে। মাৰ্কছ মানে সদায় মানে পৰীক্ষা আছে। তোমালোকৰ ঘৰতো চাগে সেইটো এনভাইৰনমেণ্ট নাছিল, মাৰ্কছ লৈ পেলাই কেতিয়াও চাগে সেইখিনি নাছিল? মোৰ ঘৰত আজিলৈকে মাৰ্কছ লৈ মানে একো নকয়ে, মানে পাছ কৰি আছোঁ, ভাল কথা। কিন্তু এনেকুৱা নহয় যে ফেইল কৰিছোঁ বা উৎপাত কৰি মানে
এটা থাকে ন মানে বদমাছি আৰু উৎপাতৰ মাজত ডিফাৰেন্স এটা আছে যে উৎপাতো কৰিছিলো কিন্তু উৎপাত আৰু অভদ্ৰামীৰ মাজতো ডিফাৰেন্স আছে সেইটো অভদ্ৰামী সেইটো কিন্তু পঢ়াটো সদায় মানে উৎপতীয়া আছিল অভদ্ৰ নাছিলো কেতিয়াও মাৰ খাইছিলো আৰু স্পৰ্টছত সদায় পাৰ্টিচিপেট কৰিছিলো মানে লাইফটো সদায় মানে এনেকুৱাকে ল'ব লাগে যে ৱৰ্ক লাইফ বেলেঞ্চ বুলি যে কয় যে ষ্টাডি লাইফো বেলেঞ্চ কৰিব লাগে তুমি আজি পঢ়িছা লগতে ভাল লগা কিবা এটাও কৰা মানে গান গোৱা যদি তাতো পাৰ্টিচিপেট কৰা বা খেলা যদি আজিকালিতো হৈয়ে থাকে তোমাৰ ডিষ্ট্ৰিক্ট লেভেল কিবা কিবি চবতে পাৰ্টিচিপেট কৰা পঢ়াৰ কাৰণে বেলেগ এটা বস্তু মানে ৰখাই নিদিবা কাৰণ সেইটো বস্তু পিছত কামত আহিব কিন্তু ইণ্টাৰভিউত কাৰণ সোধে আৰু যদি কোৱা যে অকল তুমি পঢ়াৰ লগতে ৰিলেটেড আছিলা তোমাক মানে ইমানটা বেছি হেৰি নকৰিব যেতিয়া তুমি কোৱা যে ইটোৰ লগত ৰিলেটেড সিটোৰ লগত ৰিলেটেড তেতিয়া মানে অকণমান বেছি এইটো দেখে যে তুমি মাল্টিপল মানে বস্তুবোৰ একেলগে মানে তুমি মেইনটেইন কৰিব পাৰা কাৰণ ময়ো নিজৰ কলেজৰ ছেক্ৰেটাৰী আছিলোঁ চ' ইট অলছ' হেল্প মি এনেকুৱা নহয় যে মই মানে সেইটো বস্তুতে উঠি গ'লোঁ পঢ়াটো মেইনটেইন কৰিলোঁ চ' তেনেকুৱা হ'ব লাগে মানে লাইফটো ইমান চিৰিয়াছলি ল'ব নালাগে আৰু তোমাৰ মই যদি কওঁ যে তোমাৰ হবিজ কি আছিল স্কুলৰ পৰা বা কলেজত গৈ বা এতিয়া হবিজ কি কিবা আছেনে নাই মোৰ হবিজ চেঞ্জ হৈ থাকে মানে স্কুল টাইমত বহুত চাইকেল চলালোঁ উৎপাত কৰিলোঁ স্পৰ্টছ খেলিলোঁ তাৰপিছত লাহে লাহে ষ্টুডেণ্ট ৰাইট ডাউন উৎপাত কৰা ইজ অলছ' এ হবি তাৰপিছত উৎপাত কৰা ইজ ইম্পৰ্টেণ্ট হবি চব টাইপৰ উৎপাত কৰিব লাগে কিন্তু বেলেগৰ হাৰ্ম কৰিব নালাগে একদম সেইটো কথা ইম্পৰ্টেণ্ট তাৰপিছত তুমি বহুত ধুনীয়া কথা এটা ক'লা তুমি লাইফত যি কৰা যি মন যায় চব কৰা বেলেগে হাৰ্ট হোৱা বেলেগক হাৰ্ট কৰা ইণ্টেনশ্যন লৈ কেতিয়াও কাম নকৰিবা তোমাৰ লাইফত তুমি যি যেনেকুৱা এনজয়মেণ্ট বিচাৰা চব কৰি থাকা কিন্তু বেলেগক হাৰ্ম কৰা যেতিয়া সেইটো মেণ্টেলিটি ল'বলৈ যাবা ন তোমাক মানুহে লাহে লাহে ৰেচপেক্ট নকৰা হ'ব তোমাৰ পৰা মানে মানুহবোৰ ভাল মানুহবোৰ আঁতৰি দিব তোমাৰ নিচিনা মানুহবোৰ গ্ৰথ নাথাকে তুমি যেতিয়া চেলফিছ মটিভ এটা লৈ কাম কৰিবা নহয় জীৱনত কেতিয়াও একো নহয় তুমি এটা লেভেললৈকে ছাকচেছ পাবা কিন্তু সেইটো লিমিটটো ক্ৰছ কেতিয়াও হ'ব নোৱাৰে মানে বেলেগক বেয়া দেখাব গৈ তুমি ভাল হোৱাটোতকে তুমি নিজে ভাল হৈ দেখুৱাচোন মানুহে অট'মেটিকেলি ক'ব তোমাক ভাল বুলি আৰু চবকে হেল্প কৰিব লাগে কিন্তু মই এক্সাম প্ৰিপেৰেশ্যনত মই যিমানক পাৰোঁ মই হেল্প কৰিছিলোঁ কিন্তু এইটো মই বষ্ট কৰিবলৈ কোৱা নাই কিন্তু মোৰ মতে চব একেলগে আগবাঢ়ি যাব লাগে টক্সিক কম্পিটিশ্যন নিজৰ ফ্ৰেণ্ডৰ মাজত ৰাখিব নালাগে একদম সেইটো বস্তু নহ'লে মানে চাকৰি কৰি থকা টাইমলৈকে থাকি যাব আৰু মানে সেইটো বস্তুৱে বহুত এৰ খাই নাযায় সেইটো সৰুৰ পৰা গ্ৰ'থ হ'লে গ্ৰ'থ থাকিয়ে যাব একদম আৰু সেইটো বস্তু মানে সদায় নিজকে মানে সেইটো কণ্ট্ৰল কৰিবা যে মই আমুকতকৈ বেছি মাৰ্কছ পাব লাগে আমুকতকৈ মই ভাল কৰিব লাগে সেইটো বস্তু কেতিয়াও নাৰাখিবা কাৰণ তোমাতকৈ ভাল ক'ৰবাত নহয় ক'ৰবাত থাকিবই তুমি হয়তো নিজৰ স্কুলত ফাৰ্ষ্ট হ'বা নিজৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট হ'বা কিন্তু গোটেই ষ্টেটত বা গোটেই নেশ্যনখনত তোমাতকৈ বেটাৰ থাকিবই হাজাৰ থাকিব চ' মানে সেইটো বস্তু সদায় মনত ৰাখিবা আৰু মই কিতাপ পঢ়িছিলোঁ বহুত সেইটো বস্তুৱে বহুত হেল্প কৰিলে বহুত কিতাপ পঢ়িলোঁ চব টাইপৰ এনেকুৱা নহয় যে তুমি ৰিডিং হেবিটটো তোমাৰ স্কুলৰ পৰা আছে একদম সৰুৰ পৰা আছে মই সৰুতে আমাৰ টাইমত ৰংমন টিংকল মোবাইল আছিলে আমাৰ টাইমত মৌচাক আছিলে মানে মোবাইল কালচাৰটো বহুত পিছত আহিছে জিঅ' নাছিলে ন আম্বানী নাছিলে চ' সেইটো বস্তু আছিলে কিতাপ পঢ়িবা চবেই কিতাপ পঢ়িবা যি টি টাইপৰ কিতাপ পঢ়িবা এনেকুৱা নহয় যে অকল মানে ইনফৰ্মেটিভ কিতাপ যি টি টাইপৰ কমেডি হওক কিবা চব পঢ়িবা তাৰপিছত ইভেন ড্ৰামাও কৰিছিলোঁ মোৰ যদি মনত আছে আৰু মই কলেজ লাইফত ক্ৰিকেট খেলিছিলোঁ ইভেন মানে চব কৰিছোঁ মানে লাইফত এনেকুৱা এটা ভাল কাম অভিয়াছলি স্পৰ্টছ বা হেৰি মানে চব কৰিছোঁ এনেকুৱা নহয় যে অকল পঢ়াতে নিজকে বান্ধি ৰাখিছোঁ আৰু স্পেচিফিক এটা কাম কৰা নাছিলোঁ যে এইটোকে কৰি আছোঁ চব বস্তু ট্ৰাই কৰিবা যোনটো ভাল লাগে সেইটো বেছিকৈ কৰিবা অভিয়াছলি আৰু টিম ৱৰ্কত সদায় পাৰ্টিচিপেট কৰিবা লাগিলে কলেজ হওক স্কুল হওক যদি টিম স্পৰ্ট থাকে বা কিবা থাকে সেইবোৰত মানে ভালকৈ পাৰ্টিচিপেট কৰিবা বহুত শিকিবা আৰু বেলেগৰ মানে টেলেণ্টবোৰ মানে আয়ত্ব কৰিব পাৰি যেনেকৈ তোমাৰ কোনোবা ফ্ৰেণ্ডে ভাল কিবা এটা লিখে তুমি সেইটো শিকিব পাৰিবা বা কোনোবাই কিবা এটা ভাল কয় তাৰ মানে কোৱাৰ ষ্টাইলটো তুমি শিকিব পাৰিবা চ' এইবোৰে বহুত মানে সৰু সৰু মাইনত ডিটেইলছবোৰে মানে বহুত হেল্প কৰে চ' প্ৰত্যুষ বহুত ভাল লাগিলে তোমাৰ লগত কথা পাতি ভাল লাগিলে বৰ বেছি টাইম নলওঁ তোমাৰো ঘৰত বোলে সকাম চলি আছে মই শুনিছোঁ তুমি যিটো এটা পজিশ্যনত আছা তুমি বহুতৰ কাৰণে এটা এক্সাম্পল হৈ যাব আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণেও তোমাৰ এক্সাম্পল দিব পৰা যাব এতিয়া যে তাইৰ নিচিনা পঢ়িলে তাইৰ নিচিনা হ'ব পাৰিব মই নিজে এক্সাম্পল দিবলৈ এতিয়া ৰেডি হৈ আছোঁ তাৰমানে আৰু জাষ্ট এটা কথা কওঁ তুমি মোতকৈ বহুত সৰু তোমাৰ লেভেললৈকে পোৱাটো টান কাম এটা কিন্তু সেই লেভেলটোত তুমি থাকি পেলাই তুমি বেলেগৰ কাৰণে এটা এক্সাম্পল হৈ থকাটো অকল আজি কাৰোবাৰ কাইলৈ কাৰণে নহয় জীৱনটোৰ কাৰণে এক্সাম্পল হৈ থকাটো সেইটো তাতকৈ ডাঙৰ কাম টপ পোৱাটো যিমান টান টপত থকাটো তাতকৈ বেছি টান কিন্তু
সেইকাৰণে কৈছোঁ অকণমান যিটো এতিয়া তোমাৰ মডেষ্টি আছে, যিটো এতিয়া হিউমিলিটি আছে, সেইখিনি যাতে বজাই থাকে, পিছত যাতে কথা পাতি এতিয়া যেনেকৈ কথা পাতি ভাল লাগিছে পিছতো যাতে থাকে। বহুত মানুহৰ কি হয়, কিবা এটা পজিশ্যন পাই যোৱাৰ লগে লগে অকণমান চেঞ্জ এটা আহি যায়, সেইটো মেনাৰ্ছত হওক, বিহেভিয়াৰ্ছত হওক, বেলেগক ট্ৰিট কৰাৰ লগত হওক, সেইটো তোমাৰ নাহে বুলি জানো, কিন্তু তথাপিও জাষ্ট মোৰ ফালৰ পৰা সৰু এডভাইচ এটা যে সেইখিনি যাতে আহিব তেতিয়া তুমি। চ' ভিডিঅ'টো ইয়াতে এৰি দিছোঁ। থেংক ইউ ছ' মাছ।